Hello guys, good morning. Have a great day all of you. আজি welcome to new vlog. মই এটা নতুন ভিডিও লৈ আহিছো। আজি যেহেতু শনিবাৰ মই পূজা কৰি গৈছো। সেইটো আমাৰ শিৱ মন্দিৰ হয়। চাক পূজা কৰিছো যেহেতু আজি শনিবাৰ মানে বটগছৰ তলত জল ঢালিলে সেইটো কি হয় জানে সকলোৱে জানে নিজৰ গ্ৰহদক কাটে আৰু লগতে চাক মই কি আনিছো যে গীতা পাঠ হয় মই গীতা পাঠৰ অলৰেডি এটা অধ্যায় পঢ়িছো এতিয়া মই মাহাত্ম্যটো কিহত কৰিম নদীৰ পাৰত কৰিম আজিলৈ নেক্সট ভিডিওটো চোৱাৰ কাৰণে আপনি অলপ ৱেইট কৰিব বাই বাই টাটা श्री कृष्ण जी कहते हैं कुछ वक्त शांत होकर गुजार लो शोर करने का भी वक्त आएगा। श्री कृष्ण जी कहते हैं कुछ वक्त যেহেতু মই গীতা পাঠ এটা অধ্যায় পঢ়িছো এতিয়া মই মাহাত্ম্যটো নদীৰ পাৰত পঢ়ো নদীৰ পাৰত পঢ়লে সুকুন হয় তো সুকুন ফিল হয় মানে গীতা পাঠৰ 18টা অধ্যায় থাকে না সোনকালে পঢ়ি শেষ কৰিব নোৱাৰি সেইকাৰণে আমি এটা মানে অধ্যায় পঢ়াৰ পিছত মাহাত্ম্য পঢ়িব লাগে গীতা পাঠ পঢ়িলে মাহাত্ম্য নপঢ়িলে লাষ্টত কোনো লাভ নাই সেইকাৰণে মাহাত্ম্যটো পঢ়িব লাগে তে আজি মানে সেইটো মানে পঢ়ি আছো মাহাত্ম্য পঢ়িম যি হওক যাই হওক ভাল লাগি আছে তেনেহ'লে আজিলৈ বিশেষ নকওঁ যদি আপোনালোক ভিডিঅ'টো মই যোনটো দিছো সেইটো গীতা জ্ঞান বিষয়লৈকে আপোনালোকে গীতাৰ মাহাত্ম্য যদি বুজি পায় তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড সাবস্ক্রাইব কৰিব ধন্যবাদ আজিলৈ বাই বাই টাটা